এতিয়া তোমাৰ লগত অকণমান কথা পাতিব ছায়েন্স সম্পৰ্কত যেনেকৈ তোমাৰ কেৰিয়াৰ সম্পৰ্কত তাৰমানে অকণমান তোমাৰ কথা পতাচোন বাৰু আৰু এখেত হ'ল আমাৰ দৌলবাৰ বিশেষ সংগীতা চৰকাৰ গুৰুকুলৰ তাৰমানে প্ৰিন্সিপাল হয়নে গতিকে নাজনা কথা হ'লে কি ক'বলৈ সুধি ল'ব অলপ ৰোল নম্বৰটো ৰেংক ৱাইজ হয়নে ৰোল নম্বৰ ৰেংক ৱাইজ হয় ন ৰেংক ৱাইজ ৰোল নম্বৰ 1 কি নাম ৰোল নম্বৰ 2 কিয় পাইছে আছে ডাঙৰ মানে এটা টাৰ্নিং পইণ্ট আহি যায় মই যেতিয়া ইয়াতে ক্লাছ 10 বা 9 10ত আছিলোঁ আমাৰ স্কুলত পঢ়িছোঁ মই 1 মানত তেতিয়া মানে এডমিশ্যন নাছিলে ঠিক আছে একো এম নাছিলে মই তেতিয়া ভবাও নাছিলোঁ যে অল ইণ্ডিয়া ইঞ্জিনিয়াৰিঙত ফাৰ্ষ্ট ৰেংক পাম মোৰ ঘৰ ইফালে গাঁৱত ইউনিভাৰ্চিটি কৰি পঢ়িছোঁ কাৰণ আমাৰ সেই বেকগ্ৰাউণ্ডটো অলপ কষ্টৰ বেকগ্ৰাউণ্ড থাকে হয়নে নহয় ৰোল নম্বৰ 3 কোন মোৰ ৰোল নম্বৰ 2 আছে ৰোল নম্বৰ 1 আছে দীপক বৰুৱা চিনি পোৱা দীপক বৰুৱা আমাৰ মানে কি বৰুৱা ভাবচোন আমি প্ৰথম সময় ন সেইটো আমাৰ মাইণ্ডটো ইনএক্টিভ কৰি দিয়ে মানে এটা এনাৰ্জি থাকে ন পজিটিভ এনাৰ্জি সেইটো কমাই দিয়ে সেকেন্ডটো হ'ল তোমাৰ আন্ডাৰষ্টেণ্ডিং পাৱাৰটো ক'ৰ পৰা আহে যেতিয়া তুমি বুজি শুনি পঢ়িবা ইউ হ্যাভ টু আন্ডাৰষ্টেণ্ড তুমি বুজি পাব লাগিব তুমি কি পঢ়ি আছা তেতিয়া পঢ়িব মন যাব ইণ্টাৰেষ্ট আহিব যেনে ফিজিক্স পাৰ্টটো যেনেকুৱা আছে তোমাৰ ফিজিক্স পাৰ্টত এইবিলাক চেপ্টাৰ আছে ইলেক্ট্ৰিচিটি লাইট মেগনেটিজম এইবিলাক বস্তুবিলাক তন্নতন্নকৈ বুজিব ট্ৰাই কৰিবা আৰু মেথমেটিক্সটো প্ৰেক্টিচ কৰিবা কোৱাড্ৰেটিক ইকুৱেশ্যনটো কি কয় দ্বিঘাত সমীকৰণ তাৰপিছত জিঅ'মেট্ৰি পাৰ্টটো বহুত তন্নতন্নকৈ চাবি চাৰ্কল এইটো বৃত্ত এইবিলাক বস্তু একদম ভালকৈ বুজি ল'বা এইবিলাক এপ্লিকেশ্যন আছে কোঅৰ্ডিনেট জিঅ'মেট্ৰি ঠিক আছে সেইবিলাক আগতকৈ এইটো ব্যৱহাৰ হয় মানে ব্যৱহাৰিক পাৰ্ট তুমি পঢ়োতে তুমি এটা বস্তু চাব লাগিব এই বস্তুটোৰ ব্যৱহাৰ ক'ত হয় ক'ত এপ্লাই কৰিব লাগিব 3 নম্বৰটো হ'ল মৰেল ভেলুজ দ্যাট ইজ মোষ্ট ইম্পৰ্টেণ্ট আমি আমাৰ জেনেৰেলি মই দেখা পাওঁ দুটা ফেজ থাকে বাহিৰত এটা ভিতৰত এটা দুটা ফেজ কেতিয়াও থাকিব নালাগে যিমান কষ্ট হওক এটা ফেজ ৰাখিব লাগিব সত্য ক'ব লাগে তোমাক আজি বেয়া পাব কালি না কালি তোমাক চবে ভাল পাব ঠিক আছে সদায় মৰেল ভেলুজটো তোমাৰ সিনিয়ৰছ মানে ছাৰ লোকক ৰেসপেক্ট কৰিব মনৰ পৰা দ্যাট শুড বি ফ্ৰম ইয়োৰ হাৰ্ট সোসাইটিত যিবিলাক ভাল মানুহ আছে সেইটো প্ৰমোট কৰিব লাগে যিখিনি ৰং ডাইৰেকশ্যন গৈ আছে তুমি সত্য কথা কৈ সিহঁতক ভাল কৰাৰ কাৰণে ট্ৰাই কৰিব লাগে তুমি টেম্পৰাৰী বেয়া পাব কোনো কথা নাই একদিন না একদিন বুজি পাব তুমি যদি ৰিয়েল হয় একদিন বুজি পাব সূৰ্যটো ইফালে সূৰ্য আজি ক'ত ফুল বুজি আছে কালি তো হ'ব এইটো ওলাব মৰেল ভেলুজ আৰু তুমি কানেক্ট হ'ব লাগে উইথ ইয়োৰ সাবজেক্ট তোমাৰ এইবিলাক সাবজেক্টৰ লগত কিমান বন্ধুত্ব হৈছে দ্যাট ইজ কল্ড কানেকশ্যন হাৰ্টলি তুমি নপঢ়ি থাকিব নোৱাৰা এনেকুৱা তোমাৰ মাইণ্ডটো ট্ৰেইন কৰিছা কিন্তু নপঢ়াকৈ থাকিব নোৱাৰে এতিয়াও মই 2 ঘণ্টা পঢ়ি ইমান ছাকচেছফুল হোৱাৰ পিছতো নপঢ়াকৈ থাকিব নোৱাৰে ভাল লাগে মনটো শান্ত থাকি যায় সেই পৰ্যায়ত থাকিব বিচাৰে ৰাস্তাটো ইয়াতে যেতিয়ালৈ আমি বল নিদিম ই মুভমেণ্ট নকৰে সিমিলাৰলি তুমি যে 8টা বজাত উঠা অভ্যাস কৰিছা সেই অভ্যাসটো তুমি চেঞ্জ কৰিব নোৱাৰা এটা বনি গ'ল না তে সাইডত মোক যদি কোৱা 8টাত উঠিব কাৰণে মোৰ কাৰণে পানিশমেণ্ট কাৰণ মই ৰাতিপুৱা উঠা অভ্যাসটো বনাই ললো মোক যদি আজি কোৱা বিয়া খাই হয় এটা মোৰ কাৰণে 2 ঘণ্টা লছ হ'ব আৰে মোৰ কাৰণে পানিশমেণ্ট মোক যদি কোৱা 2 ঘণ্টা তোমাক পঢ়াই দিয়ে আই কেন ডু কাৰণ অভ্যাসটো তেনেকৈ বনিছে that habits অভ্যাস should be perfect অভ্যাসেৰে যদি ভাল থাকে না তুমি কিমান দুখীয়া ঘৰ ইমান কোনো বস্তুৱে নাই পোৱাও নাই তথাপি তুমি গ্ৰ কৰি যাবা বাট that should be from your heart মনৰ পৰা হ'ব ঠিক আছে এই 4টা বস্তু যদি ডেভেলপ কৰি ল'ব পাৰা তোমাক কোনো ৰখাব নোৱাৰে nobody can stop ডিসিপ্লিনটো লাগে হেয়াৰ খিনি এইবিলাক বস্তু এইটো নেগেটিভ সাইড হেয়াৰ নেগেটিভ সাইড এইটো চোৱা তোমাৰ পৰা আকৌ দুটা বেলেগে শিকিব না মনৰ পৰা কৈ আছে তুমি বেয়া পালে নপাই না মই যিটো লাগিছে এইটো কৈ আছে ছোৱালীখিনি অলপ ডিসিপ্লিন লাগি আছে ল'ৰাখিনি যিমান আছে মই কৈছো আপুনি কৈছে ভালে আছে এইখিনি বস্তু কিন্তু বহুত নেগেটিভ সাইড এইটো সোসাইটিৰ এটা নেগেটিভ ইম্প্যাক্ট পৰে
আৰু এইবিলাক বস্তু ক'বৰ মুভিৰ পৰা আহে কিবাৰ পৰা আহে আৰে এইটোৰ পৰা ক'ত শান্তি পাব মোৰতো এনেকুৱা নালাগে ডিচিপ্লিনৰ পৰা যিটো শান্তি পোৱা যায় ন সেইটো ডিচিপ্লিন থকা মানুহখিনিয়ে বুজি পায় ঠিক আছে আৰু এটা বস্তু মই কওঁ কিছুমান কাম আনকণ্ডিশ্যনেলি হ'ব লাগে মানে কোনো কণ্ডিশ্যন নাই তেতিয়া আমাৰ ইয়াতে স্কুল এতিয়া পৰ্যায়ে মই নাজানো হোৱাট ইজ দ্য ষ্টেটাছ ৰাইট নাও কিন্তু মোৰ সময়ত কিছুমান আমাৰ ইয়াতে টিচাৰ বহুত আনকণ্ডিশ্যনেলি কাম কৰিছিলে সেইখিনি মই কেতিয়াও পাহৰিব নোৱাৰোঁ আমাৰ এই ছাৰ ইংলিছ ছাৰ গিৰিশ ছাৰ ন গিৰিশ ছাৰ আৰু এজন আছিলে গিৰিশ ৰাভা এতিয়া ক'ত আছে মই নাজানো আছে নে নাই আমাৰ টংকেশ্বৰ বৰুৱা ছাৰ আনকণ্ডিশ্যনেলি আমাক শিকাইছে সেইখিনি বস্তু কোনো কণ্ডিশ্যন নাছিলে কোনো স্বাৰ্থ নাছিলে যেতিয়া কামখিনি নিস্বাৰ্থভাৱে কৰা যায় ন এতিয়া তুমি পঢ়ি আছা এইটো আনকণ্ডিশ্যনেলি পঢ়াচোন মনৰ পৰা তোমাৰ কেৰিয়াৰ হ'ব ফিউচাৰ ভাল হ'ব আৰু ডিজায়াৰটো থাকিব লাগে সপোনটো থাকিব লাগে তেতিয়া সপোনৰ কাৰণে বাকী বস্তু অট'মেটিক বেয়া অভ্যাসখিনি আঁতৰি যায় মোৰ এতিয়া মেট্ৰিক পাছ ইয়াৰ পৰা সেই সময়ত ভাতকেইটা ভালকৈ পোৱাৰ টান মই এইকাৰণে কৈ আছোঁ এইখিনি কথা মোৰ এতিয়া ধৰা 16 ঘণ্টা মই কাম কৰোঁ 16 আৱাৰ এইটো কিন্তু একদম মনৰ পৰা কৈ আছোঁ কাৰণ ডাঙৰ মানুহখিনি যিখিনি লিডাৰ হয় ন ৱৰ্ল্ড লিডাৰ আমাকতো সবে ফ'ল' কৰে মোক মানে তো মই মোৰ পাৰফেক্ট থাকিবই লাগিব ঠিক আছে মই একচুৱেলি বহুত আগতে আহিম বুলি ভাবি আছিলোঁ কিন্তু আজি মানে তাতে মংগলদৈত লকডাউনৰ কাৰণে ক্লাছটো কম আছে কাৰণে মই ইয়াতে গৈছিলোঁ ভাবিলোঁ অলপ সোমাই নাই ছাৰ এনে এটা কথা হৈছে কি ষ্টুডেণ্ট মানে আমাৰ ৰিচেপশ্যন কৰি দিয়া আছে 50% আছে কিন্তু এই ছোৱালীজনী বহুত ভাল এইজনী বহুতে ভালি তাই যদি ইচ্ছা কৰে না ডক্টৰ মানে টপ এন্ট্ৰেন্স টপ কৰি দিব পাৰে কেটচিং কেপাচিটিটো আছে বহুত ভাল আৰু এনে বুজি পায় কিমান মনেদি শুনি আছে কথাখিনি সেইটো এটা ভাল মই যিখিনি কথা পাতি আছো হাউ মাছ দে আৰ ট্ৰাইং টু টেক আৰু এটা বেটছ আছে তাতো কেইটামান ভাল আছে ন লাভ নাই 50% আছে না স্যার ঠিক আছে চোৱা মই এটা বস্তু মোৰ স্কুলটো আমাৰ মই ইয়াতে পঢ়া শুনা কৰা মোৰ এটা সেন্টিমেন্ট আছে ঠিক আছে আই হ্যাভ এ সেন্টিমেন্ট কাৰণ কোনোবাই দুখীয়া ঘৰৰ বা অলপ পিছপৰা বাচ্চা যদি ভাল কৰিব বিচাৰে ঠিক আছে মোৰ বিৰাট ভাল লাগে নিজৰ কথা মনত পৰে মই তাতে যিখিনি বাচ্চা যদি ৰেছপন্সিবল পাওঁ বহুত ভাল লাগে যিখিনি মানুহ বা শিক্ষক নিজৰ কামখিনি নিষ্ঠাৰে কৰে আজি যদি চেঙাপাৰাৰ সেই টাইমত শিক্ষকখিনি যদি আমাক ইমান মটিভেট ইমান কষ্ট নকৰিলে ডক্টৰ ইঞ্জিনিয়াৰ IAS IPS বা সাইন্টিষ্ট ঠিক আছে ইউ ক্যান টেক হেল্প ফ্রম মি হ্যাঁ মাই নাম্বার ইজ 8415075655 ঠিক আছে খালি দরকারি কামৰ কাৰণে কিন্তু হ্যাঁ মই মোৰ মোবাইল কিন্তু নিদিও বহুত কম মই বহুত কামত ব্যস্ত থাকো অনলি ফৰ গুড ওয়ার্কস 8415075655 লাইফত যদি স্যাক্রিফাইস কৰি মানে নিজৰ ত্যাগ কৰি কিবা এটা কৰিব ইচ্ছা আছে then you can call me you can get support from me হ্যাঁ মই আনকন্ডিশনালি সাপোর্ট কৰাৰ কাৰণে ট্ৰাই কৰিম নিস্বাৰ্থভাৱে মই তাৰ পৰা হ্যাপিনেস বিচাৰো কোনোবা এজন যদি নিস্বাৰ্থভাৱে বাচ্চাক কোনোবা হেল্প কৰি দিব পাৰো যোনটো গ্ৰো কৰে তেতিয়া সোসাইটিৰ কাৰণে সেই সম্পদ এটা কৰে আই উইল বি হ্যাপি মই বহুত ভাল পাম মই তাতে হ্যাপিনেসটো বিচাৰো মানে দুখীয়া মানুহখিনি ট্ৰিটমেণ্ট পাব লাগিব তেনেকুৱা ধৰণৰ নিজৰ কমিটমেণ্ট দিব লাগিব at least per day 3 hours koi dibo lage 3 hours try to give more than 3 hours each subject especially science and mathematics government school ot iman teacher support kora possible nohoy bahut limitation thake nijor falor pora kintu bahut poribo lage aru tuition or iman dorkar nopore kintu moi jano ঠিক আছে টিউশনত কেতিয়াবা তো সময় নষ্ট হৈছে মই যিখিনি বুজি পাইছো সেইখিনি কৈ আছো তুমি নিজে যদি বুজিব ট্ৰাই কৰিবা প্ৰত্যেকটা বস্তু কোৱেশ্চনিং কৰিবা হ্যাঁ মই এটা ইম্পৰ্টেন্ট কথা কৈ আছো মোৰ সবতকে বেছি ডেভেলপমেন্ট হৈছে মোৰ কোৱেশ্চনিংৰ পৰা মই নিজক প্ৰশ্ন হলো তো মই ইঞ্জিনিয়াৰিং কলেজত গৈছো ৰেগিং হৈছে বা বাচ্চাবিলাকে বহুত বদমাশি কৰিছে মোকো কৈছে যোৱা আজি ফুৰি আও মই তেতিয়া সুধো নিজক ইজ ইট ইম্পৰ্টেন্ট ফৰ মি মোৰ কাৰণে এইটো বহুত দৰকাৰী নেকি নাই মোৰ কাৰণে দৰকাৰী নাই মই নাজানো তোমরা বেয়া পাইছে আই ডোন্ট কেয়ার এটা কিন্তু বহুত লাগে আমি কেতিয়া ফাঁসি যাওঁ
বন্ধুবিলাকৰ কাৰণে ফাঁচি যাওঁ, এই বেয়া পাব নগ'লে পাব দিয়ক না, কি আছে, তুমি ভালেই কৰি আছে, তাকো বচাই আছা, নিজকো বচাই আছে। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট। ঘৰতো চাবাচোন কেতিয়াবা কেতিয়াবা ভাই ককাই নিজৰ মাজত আজি 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 নপঢ়ো দিয়ক পিছত তোমাৰ লগত যাওঁ, কিবা যাওঁ, এইবিলাক বস্তু কি কৰিলে এভইড কৰিব লাগে। সেইকাৰণে বহুত কম সংখ্যক মানুহ ছাকচেছ হয়, কিহৰ কাৰণে? যিখিনিয়ে নিজৰ কথা মতে চলে, নিজৰ মনেদি চলে। মোৰ কাৰণে কি ইম্পৰ্টেণ্ট, নিজক প্ৰশ্ন সুধি আগবাঢ়ে। আৰু এটা বস্তু ইম্পৰ্টেণ্ট, মই একচুৱেলি ক'ব গ'লে বহুত কথাই আছে। থটছ লেভেলত কণ্ট্ৰল আনিব লাগে, হে থটছ লেভেলত। ইংলিছত অসমীয়াত কি কওঁ, চিন্তাধাৰা। মানে আমাৰ মনত একদিনত 60,000 থটছ আহে, একদিনত 24 ঘণ্টা। শুই থাকোঁতে হয় সপোনবিলাক যে আহে, সেইবিলাক আচলতে থটছ, চিন্তাধাৰা, আনকনচিয়াছ মাইণ্ডত আহে। সেই থটছটো আমি কণ্ট্ৰল কৰিব নোৱাৰোঁ, আহিবই। তুমি বেমাৰত পৰি আছা, তথাপি মাথাটো চলি আছে। কিন্তু আমি থটছটো মেনেজ কৰিব পাৰোঁ, আমি বন্ধ কৰিব নোৱাৰোঁ, বাট উই কেন মেনেজ। ভাল থটছ আহিব নে বেয়া থটছ আহিব, সেইটো নিৰ্ভৰ কৰে তুমি তোমাৰ মনটো কেনেকুৱা ধৰণৰ বস্তুত লগোৱা। এতিয়া মই তোমালোকক এটা বস্তু কৈ আছোঁ, মই সৰুৰ পৰাই পজিটিভ ছাইডটো সদায় প্ৰিফাৰ কৰিছোঁ, পজিটিভ ফালে মনটো লগাইছোঁ, হেবিটখিনি পজিটিভলি কৰিছোঁ। নিগেটিভ বস্তুখিনি মোক ছাপৰ্ট নকৰে, এনেকুৱা বনি গৈছে মানে। বুজি পাইছা বস্তুটো? চিমিলাৰলি কোনোবাই নিগেটিভ কথা পাতিলে আই ডোণ্ট কেয়াৰ, মই শুনিব ইচ্ছা নকৰোঁ। সদায় পজিটিভ, কিয় নোৱাৰিম, ইউ কেন ডু। অকণমান বৰিং হয় বাকী বস্তুত। তুমি যদি এনেকুৱাকৈ ভাবা এই বছৰটো যদি মই অলপ কষ্ট কৰি দিওঁ, তেতিয়া পুৰা লাইফটো মই আৰামত হ'ব পাৰিম। পঢ়া এটা অভ্যাস হৈ যাব ন, হায়াৰ ছেকেণ্ডেৰী অট'মেটিক ভাল হৈ যাব। তো মোবাইল ফোনছ এভইড কৰিবা, আননেচেৰী ফ্ৰেণ্ড এভইড কৰিবা, আননেচেৰী পাৰ্টিজ এভইড কৰিবা। যিখিনি যেনেকুৱাই নহওক, সিহঁতক কিন্তু মনৰ পৰা ৰেচপেক্ট কৰিব লাগে। চবৰ পৰা কোনোবাই না কিবা এটা ভাল গুণ থাকে। আমিও কেতিয়াবা এটা ভুল বুজিছিলোঁ আগতে, নাই ছাৰৰ ক্লাছটো এনে বহা হয়, না এনেকুৱা কোনো কথা নাই। প্ৰত্যেকটা মানুহৰ কিবা না কিবা এটা ভাল গুণ থাকে, প্ৰত্যেকটা ক্লাছ মনে প্ৰাণে কৰিব লাগে। এইটো কথা কিন্তু মই মনৰ পৰা কৈ আছোঁ। প্ৰত্যেকটা টিচাৰক ৰেচপেক্ট কৰিব লাগে, তেওঁ যেনেকুৱাই নহওক কিয়, তোমাৰ ফালৰ পৰা চাইডটো তুমি ঠিক ৰাখিব লাগে। That is most important in the life. We have to give respect to everyone. কোনোবা বেয়াও তোমাৰ কাৰণে ভাবিছে, তুমি বেয়া ভাল পাব, গুৰুত্ব দিব নালাগে, উলজিব নালাগে, ইনভলভ হ'ব নালাগে। ঠিক আছে? অ'কে, ফাইন। অল দ্য বেষ্ট ফৰ ইয়ৰ ফিউচাৰ।